হে শিল্পী, কৃষ্টি সদায় জীৱন সংগ্ৰাম আৰু বাস্তৱ প্ৰয়োজনৰ লগত জড়িত। কৃষ্টি হৈছে জনতাৰ আকুতিৰ প্ৰকাশ। ঐ গিৰীশ, ৰাতুল, বিজুলী, আহাচোন আহা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল, বাস্তৱ প্ৰয়োজনত যাৰ জনম, মানুহৰ জীৱন সংগ্ৰামত যি শকতি, জীৱন যাত্ৰাৰ বাস্তৱ উদ্দেশ্য সিদ্ধিত যি মুকুতি, সেয়েহে আচল কৃষ্টি। এই কৃষ্টিৰ যুগেৰে নৱকিৰণৰ গান ঢালি শিল্পীসকলে নতুন পৃথিৱী গঢ়ে। সেইবাবে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱেও তেওঁৰ গীতৰ মাধ্যমেৰে কৈ গৈছে, আজি জনতাৰ জোনাকী চকুত স্বৰ্ণজ্যোতি জ্বলে, আজি জনতাৰ মন ফুলনি সুশোভিত ফুলে ফুলে, আজি জনতাই পৰশ পালে হৰখ পালে নৱকিৰণৰ গান গালে। অসমৰ কলা সংস্কৃতিৰ জগতখনৰ সৈতে সুদীৰ্ঘকাল জড়িত থাকি লোককৃষ্টিৰ প্ৰসাৰৰ দিশত অহোপুৰুষাৰ্থ কৰাসকলৰ ভিতৰত আপুনি অন্যতম। সংস্কৃতিৰ নিৰলস সাধনাৰে আপুনি অসমীয়া আৰু ভাৰতীয় কৃষ্টিৰ অভিন্ন অংগ ৰাভা আৰু বড়ো জনগোষ্ঠীয় গীত আৰু নৃত্যৰ উত্তৰণৰ ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰি আহিছে সেয়া অতুলনীয়। ৰাভা চাই পিধান শীৰ্ষক ৰাভা আধুনিক গীতৰ প্ৰথমটো শ্ৰাব্য কেছেটৰ সংগীত পৰিচালক আৰু কণ্ঠশিল্পী হোৱাৰ গৌৰৱৰ অধিকাৰী আপুনি। আপোনাৰ সুৰ তথা কণ্ঠেৰে সজোৱা বায়চিংকিয়া, সমন্বয়ৰ সুৰ আদি লোকসংগীতৰ শ্ৰাব্য কেছেটৰ গীতসমূহে কলাপ্ৰেমীৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। সংগীত নাটক অকাডেমী, আকাশবাণী আদিৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে দেশৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা বিভিন্ন কাৰ্যসূচীত আপুনি পৰিৱেশন কৰা কেঁচা মাটিৰ গোন্ধেৰে উজ্জীৱিত অনুষ্ঠানসমূহেও আপোনাৰ সাংস্কৃতিক যাত্ৰাৰ অনন্য স্বাক্ষৰ বহন কৰিছে। সেই সংস্কৃতিৰ সাধক আপুনি অনুপ্ৰেৰণাৰ অমল আকৰ। ৰাভা লোকগীতৰ সংকলন, লোককৃষ্টিৰ দাপোণত যেন সমন্বয়ৰ ছবি আদি গ্ৰন্থেৰে আপুনি অসমৰ সাহিত্য সংস্কৃতিৰ ভঁৰাল সমৃদ্ধ কৰিছে। অসমৰ সংগীত জগতলৈ আগবঢ়োৱা বিশিষ্ট অৰিহণাৰ স্বীকৃতিস্বৰূপে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পুণ্য স্মৃতিত উৎসৰ্গীকৃত 2025 বৰ্ষৰ সন্মানীয় শিল্পী বঁটা অসমৰ ৰাইজৰ হৈ আপোনাক প্ৰদান কৰি অসম চৰকাৰ ধন্য হৈছে। সংস্কৃতিৰ বৰ্ণিল প্ৰৱাহেৰে সুন্দৰৰ সন্ধান কৰা আজন্ম শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া জাতিসত্তাৰ এক চিৰস্মৰণীয় নাম। অসমীয়া সংস্কৃতি দেশ তথা বিশ্বত মণ্ডিত কৰাৰ প্ৰয়াসেৰে ৰূপকোঁৱৰে তেওঁৰ সৃষ্টিৰ মাজেৰে বিশ্বমানৱলৈ দি গৈছে মিলনৰ বহ্নিমান জ্যোতি। বহু কঠিন প্ৰহৰ, বহু কণ্টকাকীৰ্ণ পথ অতিক্ৰমী লোককৃষ্টিক সাধনাৰ ৰূপ প্ৰদান কৰি আপুনি সৰ্বমান্য স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে। আপুনি এক সাধনাৰ নাম, এক আৰাধনাৰ নাম, এক সংগীত বন্দনাৰ নাম। অসমৰ আপুৰুগীয়া লোকসংগীতৰ প্ৰসাৰৰ ক্ষেত্ৰত আপোনাৰ এই সাধনাৰ বাবে আপোনাক জনাইছোঁ অলেখ অভিনন্দন আৰু অযুত কৃতজ্ঞতা। আপুনি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন লাভ কৰক। মই জানিবলৈ পাই সুখী হৈছোঁ যে 2025 বিত্তীয় বৰ্ষৰ কাৰণে অসমৰ শিল্পী বঁটাত মোৰ নামটো ইতিমধ্যে ঘোষণা কৰিছে আৰু তাৰ বাবে মই অত্যন্ত সুখী। আৰু তাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰীযুত বিমল বৰাদেৱলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ আৰু মই কৃতজ্ঞ যে এই বঁটাটোৰ মোক মনোনীত কৰাৰ কাৰণে।